আজি ভাবিলোঁ শাকৰ বইল খাওঁ লাই শাকৰ বৰ মানে দেখা পাই থাকোঁ এইবোৰ যে শাকৰ বইল খাই এটুকুৰ তেল নিদিয়াকৈ আমি বাৰু তেল নোহোৱা আঞ্জা নাখাওঁ কমকৈ হ'লেও তেল থাকেই আমাৰ প্ৰতিখন আঞ্জা ভাজিতে গতিকে বনাই চাওঁ আহক আপোনালোকেও চাওক কেনেকৈ বনায় এয়া পানী গৰম হ'বলৈ দিলোঁ তাত দিলোঁ পিঁয়াজ তাৰপিছত দিলোঁ কাটি থোৱা আলু আৰু বিলাহী আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ঢাকি থ'ম তাৰপিছত আদা আৰু নেহৰু অকণমান খুন্দি লওঁ আৰু এইখিনি মই তাত দি দিম আৰু এইখিনি ভালকৈ লাৰি চাম যদি সিজিছে তেতিয়াহ'লে এইখিনি আকৌ অকণমান ঘুটি পিনে ভাঙি দিম আলু আৰু এইখিনি কি আছিলে বিলাহীখিনি তো ইয়াত দি দিলোঁ খুন্দি থোৱা আদা আৰু নেহৰুখিনি জলকীয়া মই বেয়া পাওঁ মানে নোৱাৰোঁ খাব সেইকাৰণে জলকীয়া দিয়া নাই তো ইয়াত মই যিখিনি মোৰ লাই শাক আছিলে ভালকৈ কুটি বাছি থোৱা সেইখিনি দি দিলোঁ আৰু একেবাৰে পানী নাইকিয়া হোৱালৈকে ৰখিলোঁ ৰখাৰ পিছত খাই চালোঁ একেবাৰে ফাল্টু লাগিছে নাজানো আৰু আমি বইল খোৱা মানুহেই নহয় নে বইল বনাবই জানা নাই কিন্তু ভৱিষ্যতলৈ নোৱাৰিম চাগে আৰু বইল খাবলৈ খায়ো পোৱা নাই বেয়াও পাওঁ কিন্তু আজি চেষ্টা কৰিছিলোঁ খাবলৈ নোৱাৰিলোঁ একেবাৰে বেয়া লাগিছে